টিয়কত সংঘটিত এক ঘটনাই ভাবিবলৈ বাধ্য কৰাইছে কোন দিশে গতি কৰিছে মানৱ সমাজ। হয়, কালি নিশা টিয়ক নগৰৰ মাজমজিয়াস্থিত শ্ৰী শ্ৰী ৰাধাকৃষ্ণ মন্দিৰ মাৰোৱাৰী ঠাকুৰবাৰীৰ মূল মূৰ্তিৰ ৰাধাকৃষ্ণ মূৰ্তিৰ কৃষ্ণ মূৰ্তিৰ পৰা ৰূপৰ বাঁহীটোৰ লগতে দান পাত্ৰৰ পৰা নগদ ধন চুৰি হোৱা ঘটনাই সমগ্ৰ মানৱ সমাজৰ উশৃংখলতাক প্ৰকাশ কৰিছে, লগতে লজ্জিত কৰিছে সকলোকে। জানিব পৰা মতে পুৱা মন্দিৰৰ পূজাৰীয়ে পূজা কৰিবলৈ মন্দিৰলৈ আহোঁতে কৃষ্ণৰ হাতত বাঁহীটো নেদেখি সকলোকে খবৰ দিয়ে। ঘটনাস্থলীত ৰাইজ একত্ৰিত হৈ সমগ্ৰ পৰিৱেশ অধ্যয়ন কৰি পাছফালৰ দৰ্জা ভাঙি মন্দিৰত প্ৰৱেশ কৰি এই চুৰি কাৰ্য সংঘটিত কৰিছে বুলি অনুমান কৰিছে। ইপিনে মন্দিৰৰ ষ্ট'ৰ ৰুমৰ তলা ভঙাৰ লগতে নিচেই কাষতেই মন্দিৰৰ ভিতৰত গাঞ্জা প্ৰত্যক্ষ কৰিছে স্থানীয় ৰাইজে। ভাঙৰ ৰাগিতে হয়তো এনে দুঃসাহস সংঘটিত কৰিছে বুলি একাংশই মত প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে স্বয়ং কৃষ্ণৰ মূৰ্তিৰ পৰা বাঁহী চুৰ হোৱা কাৰ্যত এতিয়া সমগ্ৰ টিয়কবাসী মৰ্মাহত হোৱাৰ লগতে এয়া মানৱ জাতিৰ বাবে অতি লজ্জাজনক ঘটনা বুলি অভিহিত কৰি উচিত ব্যৱস্থা বিচাৰি টিয়ক আৰক্ষীৰ কাষ চাপিছে মন্দিৰ পৰিচালনা সমিতি। যোৱা নিশা আমাৰ টিয়কৰ শ্ৰী ৰাধাকৃষ্ণ মন্দিৰত এক চুৰি কাৰ্য সংঘটিত হৈছে। ৰাতিপুৱা যেতিয়া পূজাৰীয়ে উঠি মন্দিৰত 5টা বজাত সোমাইছে, তেতিয়া দেখে মন্দিৰৰ পিছদুৱাৰৰ তলা ভঙা আছে আৰু মন্দিৰত যিটো ষ্ট'ৰ ৰুম আছে তাৰ তলা ভঙা আছে আৰু যিটো শ্ৰীকৃষ্ণ ৰাধাৰ মূৰ্তি থকা যিটো মুখ্য মন্দিৰ তাত থকা কৃষ্ণ হাতৰ ৰূপৰ বাঁহীটো নাই আৰু দান পাত্ৰ থকা পইচাখিনিও নাই। গতিকে এই চুৰি কাৰ্য টিয়কৰ মাজ বজাৰত সংঘটিত হোৱাৰ বাবে আমি অতিশয় মৰ্মাহত হৈছোঁ আৰু আমি এই বিষয়ে আজি ৰাতিপুৱা গৈ পুলিচ প্ৰশাসনক অৱগত কৰিছোঁ। অতি দুৰ্ভাগ্যৰ বিষয় যে টিয়কৰ যি শ্ৰী শ্ৰী ৰাধাকৃষ্ণ মন্দিৰ বা মাৰোৱাৰী ঠাকুৰবাৰীৰ বিষয়, এই মন্দিৰত যদি চুৰি কাৰ্য সংঘটিত হৈছে তেনেহ'লে মানৱতাৰ কিমান লুণ্ঠন হৈছে, মানৱ জাতি কিমান অধঃপতনে গৈছে, সেই বিষয়ে আমি পুনৰ ভাবিবলগীয়া হৈছে। এনে কাৰ্য আজিলৈকে টিয়কত বিশেষকৈ আমাৰ শ্ৰী শ্ৰী ৰাধাকৃষ্ণ মন্দিৰত এডাল বাঁহ এডালো আজিলৈকে চুৰি হোৱা নাছিলে। তেনে ক্ষেত্ৰত যদি এইবাৰ মহামন্দিৰত মেইন মন্দিৰত সোমাইছে, আমি অতিকৈ অন্তৰত দুখ পাইছোঁ। ৰাতিপুৱা যেতিয়া মন্দিৰত আহি দেখিছোঁ তেতিয়া এই গাঞ্জাৰ পুৰিয়া এটাও কিন্তু মন্দিৰত পোৱা গৈছে। মূল মুখ্য মন্দিৰৰ পিছফালে যি গলি আছে, গলিটোত গাঞ্জা এভাগো পোৱা গৈছে। টিয়কৰ পৰা বিৰাজ বৰাৰ ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।